নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোত আপোনাক স্বাগতম কৰিছোঁ। আমাৰ গ্ৰুপৰ ফালৰ পৰা ইতিমধ্যে এটা আপডেট আহি পৰিছে আৰু এতিয়া এই আপডেট মতে কোৱা হৈছে যে অডিএল যিসকল ডিএলএড কৰিছিলে তেওঁলোকৰ ওপৰত কেছ এটা কৰা হৈছে বুলি শুনিছোঁ। গতিকে সেই কথাটো কিমান দূৰ সত্য সেই সম্পৰ্কে ডিছকাশ্যন কৰিম। যিহেতু আমাৰ গ্ৰুপত এই আপডেটটো আহিছে সেইকাৰণে বন্ধুসকলৰ লগত মই শ্বেয়াৰ কৰি দিছোঁ। আৰু আমাৰ গ্ৰুপত যিবোৰ আপডেট আহিব ৰিয়েল আপডেট থাকে। আৰু এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা আপোনালোকে চাব পাৰিছে। এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰত আৰু এইটো ডেটত বোলে কৰা হৈছে বুলি গম পাইছোঁ। আমি গুৱাহাটী হাইকোৰ্টত কৰা হৈছে, অনাৰেবল হাইকোৰ্টত কৰা হৈছে। আৰু কি আপডেটটো আহে সেই সম্পৰ্কে আপডেটটো কিন্তু ডাইৰেক্ট আপডেট এতিয়ালৈকে পোৱা নাই। কেছটো কৰা হৈছে বুলি শুনিছোঁ। গতিকে অডিএল যিসকল কেণ্ডিডেটে কৰি ৰাখিছে অডিএলৰ ফালৰ পৰা ডিএলএড কৰিছে, গতিকে তেওঁলোকে টেনশ্যনত পৰিব পাৰে। গতিকে তেওঁলোকক কৈ দিয়া হৈছে ইয়াৰ ওপৰত এতিয়া আপোনালোকৰ টেনশ্যনত নপৰিব। এতিয়ালৈকে কেছটোৰ কোনো ধৰণৰ ডাইৰেক্ট আপডেট এতিয়ালৈকে অহা নাই। মই প্ৰতিদিনে চাই আছোঁ আৰু যদি কিবা নতুনকৈ আপডেট আহে আপোনালোকক মই মোৰ চেনেলটোৰ জৰিয়তে জনাই দিম। মুঠতে ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনালোকে 100% আপডেটবোৰ মই দি থাকিম। কি আপডেট আহে, ইয়াৰ ওপৰত কি ডিচিশ্যন লোৱা হৈছে সেই সম্পৰ্কে ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব আপোনালোকে। আৰু এই মানে কেছটো গম পাইছোঁ কিছুমান কেণ্ডিডেটসকলে দিছে বুলি গম পাইছোঁ, কিন্তু কোনো মানে ক'ৰ পৰা কেছটো দিয়া হৈছে সেই সম্পৰ্কে মই ডাইৰেক্ট আপডেটটো পোৱা নাই। যিহেতু মই এই ন'টিচখন পাইছিলোঁ আৰু সেই ন'টিচখন আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। টেনশ্যন নল'ব, মই প্ৰতিদিনে আপোনাৰ কাৰণে চাই আছোঁ। যিকোনো আপডেট আহক আপোনালোকক মই ট্ৰাই কৰিম এনচাৰবোৰ দিবৰ কাৰণে, ঠিক আছে। আৰু বন্ধুসকল আপুনি লাইভৰ জৰিয়তে যিমান পাৰোঁ আপোনালোকৰ মাৰ্ক পেটাৰ্ণৰ লগত এইবোৰ কাট অফ ৰেংকটো ডিছকাশ্যন কৰি আছোঁ। যদি পাৰে আপোনালোকৰ লাইভ আহিলে আপোনালোকে ভিজিট কৰিব আমাৰ চেনেলটোলৈ, তেতিয়া আপোনালোকে নিশ্চয় ৰিপ্লাইবোৰ পাই থাকিব। এতিয়া মেইন কথাটো হ'ল এতিয়া ইয়াৰ ওপৰত গুৱাহাটী হাইকোৰ্টে কি ৰায় দিয়ে সেই সম্পৰ্কে চাবলগীয়া কথা। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা অডিএলৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া হোৱা নাছিলে। গতিকে টেনশ্যন নাই, অডিএল কেণ্ডিডেট ভেলিড থাকিব। কিন্তু নিউজৰ আণ্ডাৰত যিসকল কেণ্ডিডেটে কৰিছিলে তেওঁলোকৰ কোনো ধৰণৰ এতিয়ালৈকে আপডেটটো অহা নাই। আপোনালোকৰ টেনশ্যন নল'ব, অফলাইন যোগেদি আবেদন কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে বুলি শুনিছোঁ। কিন্তু যদি কিবা আপডেট আহে আপোনালোকক জনাই দিম। এতিয়া আপোনালোকে অলপ দেৰি ধৈৰ্য ধৰি কেইদিন চাই লওক কি আপডেট আহে ইয়াৰ ওপৰত। যদি আহে আপোনালোকক মই জনাই ৰাখিম। মুঠতে ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।